নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি ৰাজ্যজুৰি গৰু বিহুৰ উৎসাহ আৰু প্ৰতিটো চুকে কোণে দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ লাউখা বেঙেনাখা বছৰে বছৰে বাহিজা ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ প্ৰতিটো চুক কোণ আৰু সহজ কৃষকসকলে আজি গৰু গা ধুৱাইছে আৰু পৰম্পৰা ৰক্ষা কৰি অসমীয়াৰ বাপুতিসাহোন ৰঙালী বিহুক উদযাপন কৰিছে গতিকে টাইমেটৰ ফালৰ পৰাও প্ৰতিগৰাকী অসমীয়ালৈ বাপুতিসাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং আজি এটা অত্যন্ত সুখৰ দিন শুভেচ্ছাৰ দিন আজি হেপাহৰ ৰঙালীৰ উৎসাহ অসমীয়াৰ বাপুতিসাহোন আজি ৰঙালী বিহু ৰাজ্যজুৰি আজি ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ পৰম্পৰাগত ৰীতিৰে পালন কৰা হৈছে গৰু বিহু ৰাজ্যৰ প্ৰতিটো প্ৰান্তত পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰা হৈছে গৰু বিহু পুৱাই নৈ বিলৰ ঘাটত ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে মাহ হালধিৰে গৰুক গা ধুৱাই আশীৰ্বাদ লৈছে কৃষকসকলে কিয়নো আজি পবিত্ৰ গৰু দিৱস গৰু বিহু দীঘলতি মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই অপায় অমংগল দূৰ কৰাৰ প্ৰাৰ্থনা লাউখা বেঙেনাখা বছৰে বছৰে বাঢ়ি যা আবাহনেৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ বতাহ গোধনৰ শ্ৰীবৃদ্ধিৰ বাবে গৰুৰ ডিঙিত অৰ্পণ কৰা হৈছে তৰা গছৰ নতুন পঘা আৰু লাউ বেঙেনাৰ মালা উজনিৰ পৰা নামনিলৈকে বিহুৰ মাদকতা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত উৎসাহ দেখিবলৈ পোৱা গৈছে গাঁৱে ভূঞে ঢোল পেপাৰ শব্দই ৰজন জনাইছে চৌদিশ আজি গৰু বিহুৰ আনন্দৰ পিছতেই কাইলৈৰ পৰা আৰম্ভ হ'ব হেপাহৰ মানুহ বিহু আৰু দেখিবলৈ পোৱা যাব হুঁচৰি আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে পৰম্পৰাগত ৰঙালী বিহুৰ উৎসাহ পুৱাই নৈ বিলৰ ঘাটত ভিৰ দেখিবলৈ পোৱা গৈছে জ্যেষ্ঠজনে কনিষ্ঠজনকো উপহাৰ দিছে আৰু কনিষ্ঠজনে জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ এটা নতুন বছৰৰ আৰম্ভ কৰিছে কিয়নো অসমীয়া নতুন বৰ্ষৰ সকলোকে ওলগ জনাইছোঁ টাইমেটৰ ফালৰ পৰা প্ৰতিগৰাকী অসমবাসীলৈ হেপাহৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি হেপাহৰ ৰঙালী বিহু ৰাজ্যজুৰি আজি ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ অসমীয়াৰ প্ৰাণৰ উৎসৱ ৰঙালী বিহুৰ এই পবিত্ৰ ক্ষণত প্ৰতিগৰাকী অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰাজ্যজুৰি ভক্তি আৰু পৰম্পৰাৰে পালন কৰা হৈছে গৰু বিহু আৰু আজি যিহেতু চতৰ সংক্ৰান্তি প্ৰকৃতিৰ বুকুলৈ বসন্তৰ আগমনৰ লগে লগে অসমীয়াৰ বাপুতিসাহোন ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ সমগ্ৰ ৰাজ্যত চানি ধৰিছে আজি বিহুৰ প্ৰথমটো দিন অৰ্থাৎ কৃষিজীৱী সমাজৰ লোক পৰম্পৰাৰ অন্যতম অবিচ্ছেদ্য অংগ হৈছে গৰু বিহু মাহ হালধিৰে গোধনক নোৱান ধোৱান পুৱতি নিশাৰে পৰাই ৰাজ্যৰ চুকে কোণে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে বছৰটোৰ শেষৰ দিনটোত কৃষকসকলে তেওঁলোকৰ কৃষিকৰ্মৰ প্ৰধান সংগী গৰুক ওচৰৰ নৈ বিল পুখুৰীলৈ গৈ গা ধুৱাইছে আৰু পৰম্পৰা ৰক্ষা কৰিছে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি মাহ আৰু হালধিৰে গৰুৰ গাত সানি ভক্তিৰে গা ধুওৱা হৈছে আৰু এই স্নান কেৱল আধ্যাত্মিক শুদ্ধিৰ প্ৰতীক বুলি মনা হয় দীঘলতি মাখিয়তিৰে অপায় অমংগল দূৰ কৰাৰ প্ৰয়াস কৃষকসকলৰ গৰুক গা ধুওৱাৰ সময়ত গৰুৰ পাত দীঘলতি আৰু মাখিয়তি পাতেৰে মৃদুভাৱে কোবোৱা হয় আৰু ইয়াৰ পিছতে লাউখা বেঙেনাখা ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ চৌপাশ নৈৰ ঘাটত গৰু ধুওৱাৰ সময়ত লাউখা বেঙেনাখা বছৰে বছৰে বাঢ়ি যা ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ চৌপাশ বেঙেনা কেৰেলা কেঁচা আলু আদি গৰুৰ গাত অৰ্পণ কৰি গোধনৰ সুস্বাস্থ্য আৰু শ্ৰীবৃদ্ধিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয় আৰু প্ৰতিগৰাকী অসমীয়ালৈ টাইমেটৰ পৰিয়ালৰ তৰফৰ পৰাও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ গৰু বিহুৰ দিনা পুৰণি পঘা সলাই নতুন গছৰ আহেৰে তৈয়াৰী নতুন পঘা গৰুৰ ডিঙিত পিন্ধোৱা হয় বহু পুৰণি ৰীতি নীতি আছে অৱশ্যে বৰ্তমান সময়ত কিছু পৰিমাণে পুৰণি ৰীতি নীতি কমি আহিছে যদিও গাঁৱৰ চহা জীৱনত দেখিবলৈ পোৱা যায় এনে দৃশ্য গাঁৱৰ চহা জীৱনত পুৱাৰে পৰা পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰা হৈছে গৰু বিহু আনহাতে ঢোল পেপাৰ শব্দত মুখৰিত হৈ পৰিছে গাঁও ভূঁই উজনিৰ পৰা নামনিলৈকে শদিয়াৰ পৰা ধুবুৰীলৈকে সমগ্ৰ অসম এতিয়া বিহুৰ আমেজত আত্মহাৰা
গাঁৱৰ পথাৰে ঘাটে ডেকা গাভৰুৰ বিহু গীত আৰু ঢোল পেঁপা গগনাৰ শব্দই এক অবৰ্ণনীয় মাদকতাৰ সৃষ্টি কৰিছে। বিহুৰ এই উখল মাখল পৰিৱেশে প্ৰতিজন অসমীয়াৰ মাজত হৃদয় স্পৰ্শ কৰিছে আৰু বিহু যিহেতু অসমীয়াৰ বাপুতি সাহোন, পৰম্পৰাগত বিহুক ৰক্ষা কৰিবলৈ এনেকৈ সেৱা প্ৰাৰ্থনা কৰাও দেখিবলৈ পোৱা গৈছে। First of all, I would like to wish everyone a very happy Rongali Bihu. So we, Ayush Public School, celebrates Rongali Bihu in the way where all the students learn about Goru Bihu, which is the first day of Rongali Bihu. Our students of Ayush Public School, they not only learns the bookish knowledge, we give them values and we teach them about the roots and teach how to preserve their culture, identity. So I believe that people, they should always remember their roots. So this is the teaching we want to give them. অহাকালিলৈ বিহুৰ দিনাখন কেনেদৰে প্ৰণাম জনাব তাৰ এটা আমি আৰ্হি প্ৰদৰ্শন কৰিছোঁ। এয়া আমাৰ আয়ুষ পাব্লিক স্কুলৰ গাঁৱৰ এটা যি গৰু গা ধুই পৰম্পৰাগত চলি আছে, তেখেতলোকে যে সদৌ ধেমাজিৰ পৰা আহি আমাৰ এই গাঁৱৰ চহা অঞ্চলৰ যি আমাৰ এই গৰু বিহু আজি নিয়ম আমাৰ ইতিমধ্যে হৈ গৈছে, কিন্তু এতিয়া আমি ইয়াৰ পৰা গৈ আমাৰ প্ৰথম কাৰ্যসূচী গৰু গা ধোৱা আমাৰ বিহু আদৰণি আৰু সংস্কৃতি সন্ধিয়াৰ লগত সংগতি ৰাখি বিহু আমাৰ অসমীয়া মান। বিহু থাকে মানে বিহু গিনাব লাগিব। বিহু আমাৰ জাতি এটা জাতিৰ মানে পৰম্পৰা, জাতিৰ পৰম্পৰা। আমি এই পৰম্পৰা ৰক্ষা কৰি আজি আটকাই নাহৰণি গাঁৱত সকলোৱে লগ লাগি গৰু গা ধুৱাইছোঁ আৰু এই গৰু বিহুৰ দিনাখন অসমৰ সকলোলৈকে আমাৰ এই হেৰিয়ৰ জৰিয়তে সকলোলৈকে আমি ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। গাঁৱৰ এটা যি গৰু গা ধুই পৰম্পৰাগত চলি আছে, তেখেতলোকে যে সদৌ ধেমাজিৰ পৰা আহি আমাৰ এই গাঁৱৰ চহা অঞ্চলৰ যি আমাৰ এই গৰু বিহু আজি নিয়ম আমাৰ ইতিমধ্যে হৈ গৈছে, কিন্তু এতিয়া আমি ইয়াৰ পৰা গৈ আমাৰ প্ৰথম কাৰ্যসূচী গৰু গা ধোৱা আমাৰ বিহু আদৰণি আৰু সংস্কৃতি সন্ধিয়াৰ লগত সংগতি ৰাখি বিহু আমাৰ অসমীয়া মান। বিহু থাকে মানে বিহু গিনাব লাগিব। বিহু আমাৰ জাতি এটা জাতিৰ মানে পৰম্পৰা, জাতিৰ পৰম্পৰা। আমি এই পৰম্পৰা ৰক্ষা কৰি আজি আটকাই নাহৰণি গাঁৱত সকলোৱে লগ লাগি গৰু গা ধুৱাইছোঁ আৰু এই গৰু বিহুৰ দিনাখন অসমৰ সকলোলৈকে আমাৰ এই হেৰিয়ৰ জৰিয়তে সকলোলৈকে আমি ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। গাঁৱৰ এটা যি গৰু গা ধুই পৰম্পৰাগত চলি আছে, তেখেতলোকে যে সদৌ ধেমাজিৰ পৰা আহি আমাৰ এই গাঁৱৰ চহা অঞ্চলৰ যি আমাৰ এই গৰু বিহু আজি নিয়ম আমাৰ ইতিমধ্যে হৈ গৈছে, কিন্তু এতিয়া আমি ইয়াৰ পৰা গৈ আমাৰ প্ৰথম কাৰ্যসূচী গৰু গা ধোৱা আমাৰ বিহু আদৰণি আৰু সংস্কৃতি সন্ধিয়াৰ লগত সংগতি ৰাখি বিহু আমাৰ অসমীয়া মান। বিহু থাকে মানে বিহু গিনাব লাগিব। বিহু আমাৰ জাতি এটা জাতিৰ মানে পৰম্পৰা, জাতিৰ পৰম্পৰা। আমি এই পৰম্পৰা ৰক্ষা কৰি আজি আটকাই নাহৰণি গাঁৱত সকলোৱে লগ লাগি গৰু গা ধুৱাইছোঁ আৰু এই গৰু বিহুৰ দিনাখন অসমৰ সকলোলৈকে আমাৰ এই হেৰিয়ৰ জৰিয়তে সকলোলৈকে আমি ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। গাঁৱৰ এটা যি গৰু গা ধুই পৰম্পৰাগত চলি আছে, তেখেতলোকে যে সদৌ ধেমাজিৰ পৰা আহি আমাৰ এই গাঁৱৰ চহা অঞ্চলৰ যি আমাৰ এই গৰু বিহু আজি নিয়ম আমাৰ ইতিমধ্যে হৈ গৈছে, কিন্তু এতিয়া আমি ইয়াৰ পৰা গৈ আমাৰ প্ৰথম কাৰ্যসূচী গৰু গা ধোৱা আমাৰ বিহু আদৰণি আৰু সংস্কৃতি সন্ধিয়াৰ লগত সংগতি ৰাখি বিহু আমাৰ অসমীয়া মান। বিহু থাকে মানে বিহু গিনাব লাগিব। বিহু আমাৰ জাতি এটা জাতিৰ মানে পৰম্পৰা, জাতিৰ পৰম্পৰা। আমি এই পৰম্পৰা ৰক্ষা কৰি আজি আটকাই নাহৰণি গাঁৱত সকলোৱে লগ লাগি গৰু গা ধুৱাইছোঁ আৰু এই গৰু বিহুৰ দিনাখন অসমৰ
সকলোলৈকে আমাৰ এই হেৰিয়ৰ জৰিয়তে সকলোলৈকে আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। গাঁৱৰ এটা যি গৰু গা ধুই পৰম্পৰাগত চলি আছে, তেখেতলোকে যে সদৌ ধেমাজিৰ পৰা আহি আমাৰ এই গাঁৱৰ চহা অঞ্চলৰ যি আমাৰ এই গৰু বিহু আজি নিয়ম আমাৰ ইতিমধ্যে হৈ গৈছে, কিন্তু এতিয়া আমি ইয়াৰ পৰা গৈ আমাৰ প্ৰথম কাৰ্যসূচী গৰু গা ধোৱা আমাৰ বিহু আদৰণি আৰু সংস্কৃতি সন্ধিয়াৰ লগত সংগতি ৰাখি বিহু আমাৰ অসমীয়া মান। বিহু থাকে মানে বিহু গিনাব লাগিব। বিহু আমাৰ জাতিৰ এটা জাতিৰ মানে জাতিৰ পৰম্পৰা। আমি এই পৰম্পৰা ৰক্ষা কৰি আজি আকেৰ নাহৰণি গাঁৱত সকলোৱে লগ লাগি গৰু গা ধুৱাইছোঁ। আৰু এই গৰু বিহুৰ দিনাখন অসমৰ সকলোলৈকে আমাৰ এই হেৰিয়ৰ জৰিয়তে সকলোলৈকে আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। গাঁৱৰ এটা যি গৰু গা ধুই পৰম্পৰাগত চলি আছে, তেখেতলোকে যে সদৌ ধেমাজিৰ পৰা আহি আমাৰ এই গাঁৱৰ চহা অঞ্চলৰ যি আমাৰ এই গৰু বিহু আজি নিয়ম আমাৰ ইতিমধ্যে হৈ গৈছে, কিন্তু এতিয়া আমি ইয়াৰ পৰা গৈ আমাৰ প্ৰথম কাৰ্যসূচী গৰু গা ধোৱা আমাৰ বিহু আদৰণি আৰু সংস্কৃতি সন্ধিয়াৰ লগত সংগতি ৰাখি বিহু আমাৰ অসমীয়া মান। বিহু থাকে মানে বিহু গিনাব লাগিব। বিহু আমাৰ জাতিৰ এটা জাতিৰ মানে জাতিৰ পৰম্পৰা। আমি এই পৰম্পৰা ৰক্ষা কৰি আজি আকেৰ নাহৰণি গাঁৱত সকলোৱে লগ লাগি গৰু গা ধুৱাইছোঁ। আৰু এই গৰু বিহুৰ দিনাখন অসমৰ সকলোলৈকে আমাৰ এই হেৰিয়ৰ জৰিয়তে সকলোলৈকে আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। গাঁৱৰ এটা যি গৰু গা ধুই পৰম্পৰাগত চলি আছে, তেখেতলোকে যে সদৌ ধেমাজিৰ পৰা আহি আমাৰ এই গাঁৱৰ চহা অঞ্চলৰ যি আমাৰ এই গৰু বিহু আজি নিয়ম আমাৰ ইতিমধ্যে হৈ গৈছে, কিন্তু এতিয়া আমি ইয়াৰ পৰা গৈ আমাৰ প্ৰথম কাৰ্যসূচী গৰু গা ধোৱা আমাৰ বিহু আদৰণি আৰু সংস্কৃতি সন্ধিয়াৰ লগত সংগতি ৰাখি বিহু আমাৰ অসমীয়া মান। বিহু থাকে মানে বিহু গিনাব লাগিব। বিহু আমাৰ জাতিৰ এটা জাতিৰ মানে জাতিৰ পৰম্পৰা। আমি এই পৰম্পৰা ৰক্ষা কৰি আজি আকেৰ নাহৰণি গাঁৱত সকলোৱে লগ লাগি গৰু গা ধুৱাইছোঁ। আৰু এই